31 বুলি বাহিৰতে এসাজ খাওঁ বুলি ধুনীয়াকৈ ইয়া দুটা চৌকা বনাই লৈছো আৰু ইয়া হাজবেণ্ডে জুই কৰা ধৰি দিছে ধুনীয়াকৈ আৰু এইপিনে আমি বনোৱাটো লাগি গ'লে এইপিনে মই মাছ ভাজি আছো আৰু তেওঁ এইপিনে মাংস বনাই আছে মাংসত আমাৰ মটন আৰু লগতে হাঁহ আৰু অকমান ব্ৰইলাৰ চিকেনো আছিল দুগুই যেহেতু হাঁহ আৰু মটন নাখায় আৰু এইপিনে মাছৰ পিটিকা বনাইছিলো ধুনীয়াকৈ আৰু দুগুইও খুব ভাল পালে বাহিৰতে আমাৰ তেনেকৈ খাবলৈ নহয় যেহেতু আৰু আমি লগতে বনাই ডান্সও কৰি আছিলো ধুনীয়াকৈ আৰু বনাইও আছিলো ধুনীয়াকৈ এনজয় কৰিলো গোটেইবিলাকে আৰু ৰাতি 12টা বজাত এয়া এটা ধুনীয়াকৈ কেক কাটিংও কৰিলো এটো অৱশ্যে মামাহঁতৰ ঘৰত কেক কাটিং কৰিছিলো আৰু এয়া গোটেইবিলাকে কেকটো কাটিলে ধুনীয়াকৈ আৰু আমিও ভাত পানী খাই পিনে মামাহঁতৰ ঘৰলৈ গৈছিলো কাৰণ বৃহস্পতিবাৰ আছিল যেহেতু পিছদিনাখন এই কাৰণে আমি 12টাৰ আগতে ভাত পানীখিনি খাই পিনে আজৰি হৈছিলো আৰু তাৰ পিছত 12টাতে শুবলৈ মন নাযায়তো এই কাৰণে ধুনীয়াকৈ অকমান এপিনে হেপিনে ঘূৰি আহিলো আৰু ইয়া কেক কাটি আমি আকৌ ডান্স কৰাত লাগি গলো মই অৱশ্যে ভাত খোৱা থালিখন দেখাবলৈ পাহৰিয়ে থাকিলো দৌৰাদৌৰিকৈ খালো যেহেতু আৰু ইয়া ডান্স পাৰ্টি কৰি পিনে তাৰ পিছত ঘৰলৈ বুলি আহিলো আজিলৈ এইখিনিয়ে আকৌ লগ পাম অন্য এটি ভিডিঅ'ত আৰু আপোনালোকৰ 31st কেনেকুৱা গ'ল জনাবলৈ নাপাহৰিব দেই বাই বাই